স্বাগতম জানাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো তিনিচুকীয়াত চিকিৎসাৰ অভাৱত আজি যি ৰাজশ্ৰী নামৰ মহিলাগৰাকী যি মৃত্যুৰ মুখত পৰিব লগা হ'ল আৰু বিশেষকৈ ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে চিকিৎসালয়সমূহৰ ভূমিকাক লৈ বৰ্তমান ক্ষুণ্ণ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে কোভিড যিসকলৰ নাই বা যি কোভিড পজিটিভ হোৱা নাই তেনে যদি ৰোগী কোনো আহে তেতিয়া হলে চিকিৎসকসকলে পিপিই কিট পিনি হলেও চিকিৎসা দান কৰিব লাগিব চিকিৎসা কৰিব লাগিব এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বাতৰিটো আমি টাইম মিটৰ দৰ্শকসকললৈ আগবঢ়াইছো যে ব্যক্তিগত চিকিৎসালয়ৰ ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তিনিচুকীয়াত চিকিৎসাৰ অভাৱত যি মহিলাগৰাকীৰ মৃত্যু হৈছিল তাৰ পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কিছু মন্তব্য কৰিছে আৰু তেওঁৰ মৃত্যু হৈছিল কাৰণ তেওঁ কোভিড টেষ্টৰ দুহাই দি তেওঁৰ চিকিৎসা কৰা নাছিল চিকিৎসকসকলে আৰু তাৰ পাছতে এন্টিজেন টেষ্টৰ ফলাফল নিগেটিভ অহাৰ পাছতো চিকিৎসা কৰা নাছিল মহিলাগৰাকীক এই ঘটনা সংঘটিত হৈছে বাতৰি পোৱাৰ পৰা আমি দি আছো তাৰ পাছতে এটা ফেসবুক পোষ্ট দিয়া হৈছিল মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু তাৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে পিপি কিট পিন্ধি এতিয়াৰে পৰা চিকিৎসা দিব লাগিব চিকিৎসা কৰিব লাগিব চিকিৎসকসকলে কোভিডত আক্ৰান্ত নোহোৱা যদি এনে কোনো আহে তেওঁলোককো চিকিৎসকসকলে চিকিৎসা দিব লাগিব পিপি কিট পৰিধান কৰি হলেও কি পিপি কিট পিন্ধি হলেও চিকিৎসা প্ৰদান কৰিব লাগিব সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে তেওঁলোকৰ ভূমিকাত সম্পূৰ্ণৰূপে ক্ষুণ্ণ হৈ পৰিছে আজি পুৱাৰে পৰা এই বাতৰিটো আমি আপোনালোকক দেখুৱাই দি আছো যে ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকলৰ যি হেমাহি আছিল সেই হেমাহিৰ বাবে ৰাজশ্ৰী নামৰ এই মহিলাগৰাকীয়ে নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল আৰু তাক লৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰথমে আমাৰ তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বৰ্তমান আহি পৰিছে ডক্টৰ শৰ্মা এই সন্দৰ্ভত কি ক'লে আগবঢ়াইছো মই জানো সেইটো খুব দুখ লগা পোষ্ট এটা আহিছিলে সেইটো মই পঢ়িছো সেইটো কাৰণে এইটো সিদ্ধান্ত লৈছো যে 1 তাৰিখে আমি এটা ৰেগুলেশ্যন আনিম যে কোনো পেচেণ্টক নাৰ্ছিং হোমে না ক'ব নোৱাৰিব লাগিলে পিপি কিট পিন্ধি পৰীক্ষা কৰক মানে কাৰ্ড নাই বুলি টেষ্ট ৰিপৰ্ট নাই বুলি তেওঁলোকে না ক'ব নোৱাৰিব আৰু আমি মেডিকেলতো হাক দিছো যে আপোনালোকে এইটো নকৰিব 15 মিনিটৰ ৰেপিড টেষ্ট এটা কৰি লওক 80% তো তাত ধৰাত পৰিবই আৰু জিএমচিত যেতিয়াৰ পৰা আমি ৰেপিড টেষ্ট কৰি পেচেণ্ট লৈছো ভিতৰত আমাৰ ডক্টৰ নাৰ্ছ ইনফেকশ্যন হোৱা প্ৰায় কমি গৈছে আমাৰ এতিয়া নোহোৱাই হৈছে এক প্ৰকাৰ আৰু আমি মাজে মাজে নাৰ্ছিং হোমক মাতি আনি আমি জিএমচিৰ কথাখিনি তেওঁলোকক শ্বেয়াৰ কৰি আছো যে এনেকৈ কৰাৰ ফলত আমাৰ পজিটিভ কমি গৈছে আপোনালোকে এইটো কৰিব পাৰে সেইখিনি কৰি আছো এটা আৰু এটা নতুন কমপ্লেইন আহি আছে নন কোভিড যিবিলাক পেচেণ্ট আমাৰ নাৰ্ছিং হোম বিলাকত গলে কয় যে টেষ্ট ৰিপৰ্ট লৈ আহক দুদিনৰ পুৰণা টেষ্ট ৰিপৰ্ট হলে নকৰে কাম আৰু তেওঁলোক এইটো এটা আৰু এটা ডাঙৰ মানৱীয় সমস্যা হৈ আছে যে কোভিডৰ লগত যুঁজি থাকোতে নন কোভিড পেচেণ্ট বিলাকেও বহুত বেছি সাফাৰ কৰিছে হাৰ্ট এটেক হৈ গলে মানুহজনক আপুনি ট্ৰিটমেন্ট কৰাৰ সময়ত আপুনি কোৰ পৰা এখন সাৰ্টিফিকেট লৈ আহিব সেইকাৰণে এতিয়া গভৰ্ণমেণ্টে এখন ৰেগুলেশ্যন বনাব চেষ্টা কৰি আছে যে নন কোভিড ডিউটি টু নন কোভিড পেচেণ্ট বিলাককো পিপি কিট পিন্ধি আপোনালোকে ট্ৰিটমেন্ট কৰিব লাগিব অহাৰ লগে লগে ৰিপৰ্টটো নহালৈকে গতিকে মই ভাবো যে ফাৰ্ষ্ট উইকত এই ৰেগুলেশ্যনখন ওলাই যাব যে কোনোবা ডক্টৰে যদি কোভিডৰ কাগজ নাই বুলি ট্ৰিটমেন্ট নকৰে তেওঁৰ ওপৰত আমি এথিকেল কুৱেশ্যন আমি আনিম তেওঁ ক'ব পাৰে যে মই পিপি কিট পিন্ধি ট্ৰিটমেন্ট কৰিম সেইটোত আমি নকওঁ কাৰণ নিজৰ প্ৰটেকশ্যনটো সৰ্বোচ্চ সেইকাৰণে মই ভাবি আছিলো যে যদি ছেপ্টেম্বৰ অক্টোবৰত ভেকচিনটো ওলাই যায় তেতিয়ালে ডক্টৰ সকলকে আমি প্ৰথম দিম তেতিয়া আমাৰ ইস্যু ইমান নাথাকে কিন্তু যদি সেইটো নহয় গভৰ্ণমেণ্টে এখন ৰেগুলেশ্যন আনিব যে টেষ্ট ৰিপৰ্ট নাই বুলি মানুহক ট্ৰিটমেন্ট নকৰাকৈ ৰাখিব নোৱাৰে কাৰণ এটা যদি নিউৰলজিক্যাল এক্সিডেন্ট হয় 2 আৱাৰ্ছ ইজ দা গোল্ডেন আৱাৰ্ছ 2 ঘণ্টাৰ পিছত তাক যিমানে বেজি দিয়ক মানুহজন নাবাচে সেইকাৰণে এই মানৱীয় সমস্যাবোৰ হৈ আছে এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংযুক্ত হৈছো জ্যোতিদীপ বৈশ্য আছে নিউজ ৰুমৰ পৰা জ্যোতিদীপ এটা বৰ দুখৰ ঘটনা আজি সংঘটিত হৈছিল চিকিৎসাৰ অভাৱত ৰাজশ্ৰী নামৰ এই মহিলাগৰাকীয়ে তিনিচুকীয়াত তেওঁ প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু সম্পূৰ্ণৰূপে
কিছু চিকিৎসালয়ৰ বা ব্যক্তিগত যি চিকিৎসালয় তেওঁলোকৰ হেমাহি আছিলে চিকিৎসা নকৰোঁ বুলি কৈছিল কোভিড টেষ্টৰ ৰিপৰ্ট নহালৈকে জ্যোতিদীপ হয় দীক্ষিত এটা কথা চাওক এয়া নতুন কথা নহয় যেতিয়াৰ পৰা কোভিড ৰাজ্যত আৰম্ভ হৈছে তেতিয়াৰ পৰা এই বিষয়টোক লৈ আমি বিভিন্ন সময়ত অভিযোগ পাই আহিছোঁ যে একাংশ ব্যক্তিগত চিকিৎসালয়ে যেতিয়ালৈকে কোভিড টেষ্টৰ কোনো ফলাফল নাহে তেওঁলোকে চিকিৎসা প্ৰদান নকৰে প্ৰথম অৱস্থাত সকলোৱে ভয় খাইছিলে যে কোভিড হয়তো বিয়পিব নেকি কিন্তু তাৰ পাছতো যেতিয়া ৰেপিড এণ্টিজেন টেষ্ট আহিলে যে 5-15 মিনিটৰ ভিতৰতে আপোনালোকে গম পায় ৰেপিড এণ্টিজেন টেষ্ট অহাৰ পিছত যে কোনো এগৰাকী ব্যক্তি কোভিডত আক্ৰান্ত হৈছে নে নাই তাৰ ব্যৱস্থা এইসমূহ ব্যক্তিগত চিকিৎসালয়ে কৰা নাই আজি এই যেটো ফেসবুক পোস্ট তেওঁৰ সম্পৰ্কীয় মহিলাগৰাকীয়ে দিছে অতিকৈ উদ্বেগজনক অতিকৈ দুখৰ কথা তাত কি লিখিছে যে এগৰাকী মহিলা তেওঁ আক্ৰান্ত হৈছে অতিকৈ জৰুৰী অৱস্থাত আক্ৰান্ত হৈছে তেওঁ এম্বুলেন্সত পেলাই থৈছে হাস্পতালে তেওঁলোক যাবলগীয়া হৈছে তেওঁলোকক ৰেপিড টেষ্ট কৰা নাই এন্টিজেন টেষ্ট কৰা নাই তাৰ পিছত মৃত্যুক মহিলাগৰাকীয়ে হাবতি লবলগীয়া হৈছে ইয়াৰ বাবে দায়িত্ব কোন লব এই ব্যক্তিগত যিসমূহ হাস্পতাল আছে চিকিৎসালয় আছে যি মতালি এই মতালিৰ বাবে কেৱল এইটো ঘটনা হয়তো ফেসবুকত লিখাৰ বাবে বা তেওঁ সংবাদ মাধ্যমৰ আগত জনোৱাৰ বাবে পোহৰলৈ আহিছে এনেকুৱা ধাৰাবাহিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোভিড আৰম্ভ হোৱাৰ পাছতে কোভিডত আক্ৰান্ত নোহোৱা বহু ব্যক্তিৰ মৃত্যু হৈছে কোনোবা যদি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে কাবাৰ যদি হাৰ্ট এটেকত মৃত্যু হৈছে আন কাৰোবাৰ আন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে কাৰণ হৈছে তেওঁলোকে কোভিড টেষ্ট নকৰাকৈ চিকিৎসা প্ৰদান নকৰে এই কথাটো চিকিৎসালয়সমূহে বাৰে কয় আৰু তাৰ ফলত এই সকল লোকৰ মৃত্যু হৈছে এটা স্বাভাৱিকতে প্ৰশ্ন উঠিব আজি টাইম 8ৰ তৰফৰ পৰা এই প্ৰশ্নটো স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰা হৈছিল তেওঁক প্ৰশ্ন কৰা হৈছিল যে ফেসবুকত অতি দুখৰ বিষয় যে এনেকৈ লিখিবলগীয়া হৈছে তিনচুকীয়াৰ একাংশ ব্যক্তিগত হাস্পতাল ডিব্ৰুগড়ৰ একাংশ ব্যক্তিগত হাস্পতাল তেওঁলোকে চিকিৎসা প্ৰদান নকৰিলে তাৰ ফলত এই মহিলাগৰাকীৰ মৃত্যু হ'ল কাৰণ হ'ল তেওঁলোকে কৈছে যে আমি কোভিড টেষ্ট নকৰাকৈ চিকিৎসা নকৰো এন্টিজেন টেষ্টৰ ফলাফল অহাৰ পিছতো 1 ঘণ্টা পৰ্যন্ত পেলাই থলে একাংশ চিকিৎসকক এতিয়া বিশ্বৰ প্ৰতিটো প্ৰান্তত বা দেশৰ প্ৰতিটো প্ৰান্তত ভাৰতৰ প্ৰতিটো প্ৰান্তত ভগৱানৰ ৰূপত আমি সকলোৱে তুলনা কৰিছো তেওঁলোকৰ যি হেৱা তেওঁলোকে যি পিপিই কিট পৰিধান কৰি চিকিৎসা প্ৰদান কৰিছে কিন্তু তাৰ মাজতে একাংশ ব্যক্তিগত হাস্পতালত য'ত কোভিডৰ টেষ্টটো হোৱা নাই কোভিডৰ চিকিৎসাও হোৱা নাই তাৰ সুযোগ গ্ৰহণ কৰি মতালি তেওঁলোকে এই সমগ্ৰ প্ৰক্ৰিয়াটো মানৱ সেৱাৰ লগত জড়িত এই সমগ্ৰ প্ৰক্ৰিয়াটো তেওঁলোকে এটা প্ৰফেচনেললৈ লৈ গৈছে য'ত একাংশ লোকৰ মৃত্যু হৈছে সেই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আজি সাংবাদিকে প্ৰশ্ন কৰাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে স্বাস্থ্য বিভাগে ব্যৱস্থা ল'ব 1 তাৰিখৰ পৰা তেওঁলোকে হয়তো নতুন নীতি নিৰ্দেশনা আহিব যিসকল কোভিডত আক্ৰান্ত নহয় তেওঁলোককো এতিয়া পিপিই কিট পৰিধান কৰি চিকিৎসা কৰিব লাগিব অন্ততঃ যেতিয়ালৈকে তেওঁলোকৰ কোভিড নিগেটিভৰ ৰিজাল্ট বা ফলাফলটো নাহে এয়া স্বাস্থ্য বিভাগে ভাল পদক্ষেপ লৈছে কিন্তু এই পদক্ষেপটো আগতে লোৱাৰ স্বাস্থ্য বিভাগৰ প্ৰয়োজন আছিল আজি হিমন্ত বিশ্ব শৰ্মাই যদি মন্তব্য আছে তেওঁ স্বীকাৰ কৰিছে যে বহু লোকৰ মৃত্যু হৈছে নন কোভিডত অৰ্থাৎ কোভিডত তেওঁলোক আক্ৰান্ত নহয় আন ৰোগত তেওঁলোক আক্ৰান্ত হৈছে কিন্তু চিকিৎসকে তেওঁলোকক চিকিৎসা নকৰে যেতিয়ালৈকে কোভিডৰ ফলাফল নাহে তেওঁলোকক চিকিৎসা প্ৰদান নকৰে ইয়াৰ ফলত এই যি লোকসকলৰ মৃত্যু হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ দায়িত্ব কোনে ল'ব এই দুখ দীক্ষিত আপুনি মই অনুভৱ কৰিব নোৱাৰো যিসকল সম্পৰ্কীয় লোক আছে যিসকলে হেৰুৱাইছে যিগৰাকী ৰাজশ্ৰী নামৰ মহিলাৰ মৃত্যু হ'ল তেখেতৰ 5 মহীয়া কেঁচুৱা আছিলে আজি সেই কেঁচুৱাটি অনাথ এক প্ৰকাৰৰ হৈ পৰিছে তেওঁলোকৰ পৰিয়ালৰ কথা কল্পনা কৰক সুস্থ হৈ আছিল মহিলাগৰাকী এম্বুলেন্সত পেলাই থলে বাহিৰত পেলাই থলে বেডত পেলাই থলে অভিযোগ উত্থাপিত হৈছে ৰেপিড টেষ্টৰ ফলাফল অহাৰ পিছতো 1 ঘণ্টালৈকে চিকিৎসক নাহিলে নাৰ্ছ নাহিলে কোনো চিকিৎসা প্ৰদান নকৰিলে এইদৰে আসলতে একাংশ স্বাস্থ্য বিভাগটো বা এইদৰে একাংশ ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোমে সমগ্ৰ স্বাস্থ্য বিভাগটো চলাই আছে নেকি স্বাস্থ্য বিভাগ ইয়াতকৈও কঠোৰ হ'ব লাগে আমি সকলোকে সাঙুৰি ল'ব বিচৰা নাই যিসকলে নিজৰ জীৱনৰ কথা নাভাবি পিপিই কিট পৰিধান কৰি কোভিড ৰোগীক চিকিৎসা প্ৰদান কৰিছে তেওঁলোকক আমি সেলুট জনাইছো তেওঁলোকক সন্মান জনাইছো তেওঁলোকৰ লগত দ্বিমত নাই কিন্তু তাৰ সুবিধা লৈ একাংশ চিকিৎসকে তেওঁলোকে কোভিডৰ চিকিৎসাটো নাই তেওঁলোকে কোভিড ৰোগীক চিকিৎসাও প্ৰদান কৰা নাই সাধাৰণ ৰোগৰ ৰোগীসকলক যেতিয়া চিকিৎসা প্ৰদান নকৰিব তেওঁলোকৰ মৃত্যু হ'ব স্বাভাৱিকতে জনতাৰ মনলৈ প্ৰশ্ন আহিব আৰু জনতা কাৰ ওচৰত যাব চৰকাৰখনৰ কাষত যাব হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে মই ফেসবুক পোষ্টটো চাইছো সোশ্যাল মিডিয়াৰ পোষ্টটো চাইছো অন্তৰত তেওঁ আঘাত পাইছে কৈছে দুখ পাইছে অতিকৈ দুখৰ কথা বুলি কৈছে কিন্তু সেই মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু হৈ গ'ল কিন্তু এআই প্ৰথম ঘটনা নহয় এনেকুৱা ঘটনা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠিত হৈ আছে স্বাস্থ্য বিভাগে স্বীকাৰ কৰিছে ভাল কথা স্বাস্থ্য মন্ত্ৰীয়ে স্বীকাৰ কৰিছে ভাল কথা কিন্তু ব্যৱস্থা কঠোৰ ল'ব লাগে নহলে কোভিডৰ নামত একাংশ ৰোগীক চিকিৎসা প্ৰদান নকৰিব তেওঁলোকে ৰেপিড এন্টিজেন টেষ্ট নকৰিব 6000 টকা দিলেহে টেষ্ট কৰিম বুলি ক'ব এনেকুৱা যি এক প্ৰকাৰৰ ব্যৱসায় কৰিব বিচাৰিছে কোভিড বা কৰোনাৰ নামত সেই কথা কিন্তু কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু একাংশ ব্যক্তিগত চিকিৎসালয়ে যি চিকিৎসাৰ নামত মানুহৰ জীৱনক লৈ হেতালি খেলিছে এই হেতালি খেলা বন্ধ কৰিব লাগে বন্ধ কোনে
কৰিব পাৰিব, স্বাস্থ্য বিভাগে কৰিব পাৰিব, স্বাস্থ্যমন্ত্ৰীয়ে কৰিব পাৰিব, আৰু স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা কথাৰে নহয় কামেৰে ল'ব লাগে, আৰু এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি এইসমূহ ব্যক্তিগত চিকিৎসালয় যিসমূহে এনেকুৱা কাম কৰিছে নাকি লগাই কঠোৰ ব্যৱস্থা ল'ব লাগে। এই ফেচবুক পোষ্টটোত কেইবাখনো হাস্পতালৰ কথা কৈছে, চিকিৎসালয়ৰ কথা কৈছে ব্যক্তিগত, এইসমূহ উজনি অসমৰ নামী দামী চিকিৎসালয়। ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। আমি দাবী কৰিছোঁ যে এই সমগ্ৰ বিষয়টো তদন্ত হ'ব লাগে, যে কাৰ গাফিলতি আছিলে, যি অভিযোগ আছিলে অভিযোগক লৈ তদন্ত কৰাৰ প্ৰয়োজন আছে। কিয় চিকিৎসা প্ৰদান কৰা নহ'ল তেওঁলোকক জবাবদিহি কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। স্বাস্থ্য বিভাগে কেৱল কথাৰে নহয় কামেৰে ব্যৱস্থা ল'ব লাগে, তেতিয়াহে এই সমগ্ৰ প্ৰক্ৰিয়াটো বন্ধ হ'ব। নহ'লে কৰোনা কোভিডৰ নামত সাধাৰণ লোকৰ মৃত্যু হৈছে, যিসকল কৰোনাত আক্ৰান্ত হোৱা নাই, হাৰ্ট এটেকত কাৰোবাৰ মৃত্যু হৈছে, চিকিৎসা প্ৰদান নকৰে। কোনো এগৰাকী ব্যক্তিৰ এই মুহূৰ্তত যদি হাৰ্ট এটেক আহে তেওঁ কৰোনা টেষ্টলৈ কিদৰে ৰৈ থাকিব? সেইবাবে স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে এতিয়াৰ পৰা নন কোভিড যিসকল আছে বা কোভিডৰ ফলাফল নাহিলেও PPE কিট পৰিধান কৰি চিকিৎসা প্ৰদান কৰিব লাগিব। কঠোৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে, নহ'লে একাংশ লোকৰ এইদৰে প্ৰাণ গৈ থকাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। দীক্ষিত শৰ্মা। হয়, নিশ্চিতভাৱে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, আৰু ইতিমধ্যে ইয়াক লৈ পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু নিঃসন্দেহে এইটো চাব লাগিব যে কোভিডৰ সংক্ৰমণটোতো আছে, তাৰ লগতে যি অন্যান্য ৰোগত আক্ৰান্ত হৈছে তেওঁলোকৰো চিকিৎসা প্ৰদান কৰাটো চিকিৎসকসকলৰ দায়িত্ব হয়। চিকিৎসকসকলে নিঃসন্দেহে তেওঁলোকৰ যি এই গোটেই কোভিডৰ সময়ত তেওঁলোকে যি ধৰণে কাম কৰিছে তাক লৈ সন্দেহ বা তাক লৈ প্ৰশ্ন কোনো উত্থাপন কৰিব নোৱাৰে, কিন্তু অন্যান্য ৰোগীসকলৰ চোৱাৰো সিমানেই দায়িত্ব চিকিৎসকসকলৰ আছে। এই হেমাহি নিশ্চিতভাৱে হ'ব নালাগে। পুনৰবাৰ আগবঢ়াইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য, তেওঁ কি ক'লে এই প্ৰসংগত। মই জানো সেইটো খুব দুখ লগা পোষ্ট এটা আহিছিলে, সেইটো মই পঢ়িছোঁ। সেইটো কাৰণে এইটো সিদ্ধান্ত লৈছোঁ যে 1 তাৰিখে আমি এটা ৰেগুলেশ্যন আনিম যে কোনো পেচেণ্টক নাৰ্ছিং হোমে না ক'ব নোৱাৰিব, লাগিলে PPE কিট পিন্ধি পৰীক্ষা কৰক। মানে কাৰ্ড নাই বুলি, টেষ্ট ৰিপৰ্ট নাই বুলি তেওঁলোকে না ক'ব নোৱাৰিব। আৰু আমি মেডিকেলতো হাক দিছোঁ যে আপোনালোকে এইটো নকৰিব, 15 মিনিটৰ ৰেপিড টেষ্ট এটা কৰি লওক, 80%টো তাত ধৰাত পৰিবই। আৰু GMCত যেতিয়াৰ পৰা আমি ৰেপিড টেষ্ট কৰি পেচেণ্ট লৈছোঁ, ভিতৰত আমাৰ ডক্টৰ নাৰ্ছ ইনফেকশ্যন হোৱা প্ৰায় কমি গৈছে, আমাৰ এতিয়া নোহোৱাই হৈছে এক প্ৰকাৰ। আৰু আমি মাজে মাজে নাৰ্ছিং হোমক মাতি আনি আমি GMCৰ কথাখিনি তেওঁলোকক শ্বেয়াৰ কৰি আছোঁ যে এনেকৈ কৰাৰ ফলত আমাৰ পজিটিভ কমি গৈছে, আপোনালোকে এইটো কৰিব পাৰে, সেইখিনি কৰি আছোঁ। এতিয়া আৰু এটা নতুন কমপ্লেইন আহি আছে, নন কোভিড যিবিলাক পেচেণ্ট আমাৰ নাৰ্ছিং হোমবিলাকত গ'লে কয় যে টেষ্ট ৰিপৰ্ট লৈ আহক, 2 দিনৰ পুৰণা টেষ্ট ৰিপৰ্ট হ'লে নকৰে কাম। আৰু তেওঁলোক এইটো আৰু এটা ডাঙৰ মানৱীয় সমস্যা হৈ আছে যে কোভিডৰ লগত যুঁজি থাকোঁতে নন কোভিড পেচেণ্টবিলাকেও বহুত বেছি চাফাৰ কৰিছে। হাৰ্ট এটেক হৈ গ'লে মানুহজনক আপুনি ট্ৰিটমেণ্ট কৰাৰ সময়ত আপুনি ক'ৰ পৰা এখন চাৰ্টিফিকেট লৈ আহিব? সেইকাৰণে এতিয়া গভৰ্ণমেণ্টে এখন ৰেগুলেশ্যন বনাব চেষ্টা কৰি আছে যে নন কোভিড ডিউটিটো নন কোভিড পেচেণ্টবিলাককো PPE কিট পিন্ধি আপোনালোকে ট্ৰিটমেণ্ট কৰিব লাগিব অহাৰ লগে লগে, ৰিপৰ্টটো নহালৈকে। গতিকে মই ভাবোঁ যে ফাৰ্ষ্ট উইকত এই ৰেগুলেশ্যনখনো ওলাই যাব যে কোনোবা ডক্টৰে যদি কোভিডৰ কাগজ নাই বুলি ট্ৰিটমেণ্ট নকৰে, তেওঁৰ ওপৰত আমি এথিকেল কুৱেশ্যন আমি আনিম। তেওঁ ক'ব পাৰে যে মই PPE কিট পিন্ধি ট্ৰিটমেণ্ট কৰিম, সেইটোত আমি নকওঁ, কাৰণ নিজৰ প্ৰটেকশ্যনটোতো সৰ্বোচ্চ। সেইকাৰণে মই ভাবি আছিলোঁ যে যদি ছেপ্টেম্বৰ অক্টোবৰত ভেকচিনটো ওলাই যায় তেতিয়াহ'লে ডক্টৰসকলকে আমি প্ৰথম দিম, তেতিয়া আমাৰ ইছ্যু ইমান নাথাকে। কিন্তু যদি সেইটো নহয়, গভৰ্ণমেণ্টে এখন ৰেগুলেশ্যন আনিব যে টেষ্ট ৰিপৰ্ট নাই বুলি মানুহক ট্ৰিটমেণ্ট নকৰাকৈ ৰাখিব নোৱাৰে। কাৰণ এটা যদি নিউৰলজিকেল এক্সিডেণ্ট হয়, 2 hours ইজ দ্য গল্ডেন আৱাৰ্ছ, 2 ঘণ্টাৰ পিছত তাক যিমানে বেজি দিয়ক মানুহজন নাবাচে। সেইকাৰণে এই মানৱীয় সমস্যাবোৰ হৈ আছে।